Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is PM's Thailand visit hopes for Northeast. So our Prime Minister Narendra Modi Thailand visit koribo Bangkokot ketia koribo 2nd Aprilor pora 4th Aprilorloke mane ohakali jabo teo aru 3 days stay koribo tate aru kihor karone jabo for the 6th summit of BIMSTEC. So BIMSTEC or full form to apunaloke jane Bay of Bengal Initiative for Multi-Sectoral Technical and Economic Cooperation. Aru BIMSTEC or member countries kekhon apunaloke sai lobo আৰু এইবাৰৰ সামিটৰ যেটো থিম হয় হেতু মনত ৰাখিব prosperous resilience and open BIMSTEC আৰু কেতিয়া এস্টাবলিশ হৈছিলে 1997 ত আৰু BIMSTECত 1.8 billion people মানে হিমানখিনি এৰিয়া কভাৰ কৰি থাকে যিখিনি মেম্বাৰ কান্ট্ৰিজ সেইকাৰণে কৈছো মেম্বাৰ কান্ট্ৰিজ কেখন আপোনালোকে চাই লব আৰু এটা কথা কও এইখিনিতে যে প্ৰথমতে BIMSTEC আছিল M2 পিছত আহিলে গটিকে M মানে এখন বেলেগ কান্ট্ৰি আহিলে সো ইয়াৰে যেটো T মানে থাইল্যান্ড ওকে বাকি কেখনে কি বুজায় এটো আপোনালোকে নিজে চাই লব তো সাক 1.8 বিলিয়ন পিপল মানে থকা জাগা কভাৰ কৰি আছে আৰু আপোনাৰ এই কম্বাইন্ড জিডিপি নিয়াৰিং USD 4.9 ট্ৰিলিয়ন ইমানখিনি আপোনাৰ মানে এমাউন্টৰ মানে জিডিপি combination hoye ase BIMSTEC or under okay to so আজি মই article to মানে edit কৰি থাকোতে এনেকে কিছুমান মানে lines আহি আছে এটো আপোনালোকে ignore কৰিব to so during his visit Prime Minister Modi will engage in crucial talks with Thai King Maha Vajiralongkorn and Prime Minister Paetongtarn Shinawatra in key sectors like maritime security, digital connectivity, trade, defense, etc. So Modi মানে সেই থাইল্যান্ডৰ কিং আৰু প্ৰাইম মিনিষ্টাৰৰ লগত এই সেক্টৰস কেটাৰ ওপৰত মানে কিছুমান ডিসিশনস লব এটা চাওক লিডাৰ্স এক্সপেক্ট টু এডপ্ট কি ডকুমেন্টস কেনেকুৱা ধৰণৰ ডিসিশন লব যেনেকুৱা ধৰক ভিজনাৰী BIMSTEC Bangkok Vision 2030 তাৰপিছতে মেৰিটাইম ট্ৰান্সপোৰ্ট কোঅপাৰেচন এগ্ৰিমেন্ট কৰিব তাৰপিছতে ফিউচাৰৰ কাৰণে এটা ডিটেইলড ৰোড ম্যাপ লব তাৰপিছতে চাও ফৰ ইণ্ডিয়াজ নৰ্থ ইষ্টাৰ্ণ ষ্টেটস পাৰ্টিকুলাৰলি আসাম BIMSTEC is an opportunity to break new ground এতিয়া যেহেতু আমি APSC পৰীক্ষা লিখিবলৈ গৈ আছো গতিকে যি কোনো এটা টপিকতে আসামক মানে প্ৰেজেন্ট কৰিব পাৰিলে ভাল আৰু এই আৰ্টিকেলটোত আছেও গটিকে আমাৰ নৰ্থ ইষ্টাৰ্ণৰ বিশেষকৈ আমাৰ অসমৰ ক্ষেত্ৰত BIMSTEC এটা অপৰচুনিটি আনিছে যেনেকুৱা ধৰক কানেক্টিভিটিটো ইনক্ৰিজ হ'ব ট্ৰেড লিংকস বিলাক বেটাৰমেন্ট হ'ব টুৰিজম গ্ৰো হ'ব এগ্ৰিকালচাৰ ডিজাস্টাৰ মেনেজমেন্ট সাস্টেইনেবল ডেভেলপমেন্ট এইবিলাক ক্ষেত্ৰত কিছুমান নতুন নতুন প্ৰজেক্ট আহিব ওকে এতিয়া চাওক যেহেতু আমি কানেক্টিভিটিৰ কথা কৈছো ট্ৰেড লিংকসৰ কথা কৈছো এইবিলাক টুৰিজমৰ কথা কৈছো এই সকলোতে কিন্তু কানেক্টিভিটি ইজ দা মেইন থিং হয় নহয় গটিকে চাওক ambitious plans for enhancing ports এটা port to কি হয় কানেক্টিভিটিৰ এটা মানে way হয় establishing ferry services and improving communication around the Bay of Bengal a seamless transport corridor among Bangladesh Bhutan India Nepal through a regional motor vehicle agreement BBIN বুলি কয় যে এইটোকে কয় তাৰপিছতে কালাদান মাল্টিমডেল প্ৰজেক্ট আৰু আপোনাৰ কলকাতা টু সিটৱে পোৰ্ট এইখিনি মিয়ানমাৰৰ লগত তাৰপিছতে ইন্ডিয়া মিয়ানমাৰ থাইল্যান্ড ট্ৰাইলেটাৰেল হাইৱে এটো মই আপোনালোকক আগতেও পঢ়াইছো IMT ৰ কথা গটিকে এইখিনি বস্তু আমাৰ নৰ্থ ইষ্টক বিশেষকৈ অসমক হেল্প কৰিব তাৰপিছতে আৰু এটা মত ৰাখিব মাকাইবাৰী পোৰ্ট এই পোৰ্টটো ক'ত আছে আপোনাৰ বাংলাদেশত আছে
আৰু এইটো কাৰ লগত কোলাবৰেট হৈ পেলাই মানে এষ্টাব্লিছ হৈছে উইথ জাপান এইটো মনত ৰাখিব মাকাইবাৰী পোৰ্টটো আছে বাংলাদেশত Besides disaster management, BIMSTEC provides cooperation on international terrorism, transnational crime, and drug trafficking. Okay, so disaster management or উপৰিও BIMSTEC এইবিলাক ক্ষেত্ৰতো cooperate কৰে এতিয়া চাওক Thailand remains crucial to India's Act East policy. So Act East policy, Look East policy এইবিলাকতো মই foreign policy পঢ়াইছোৱে গতিকে আপোনাৰ থাইলেণ্ডটোৱে সেই Act East policy খনৰ ক্ষেত্ৰত মানে ক্ৰুচিয়েল হয় এটা যেনেকৈ ধৰক কালচাৰেলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব আপোনাৰ বুদ্ধিজিম মানে যেটো আমাৰ ইন্ডিয়াত যেনেকৈ মানে আপোনাৰ বুদ্ধিজিম আছে থাইলেণ্ডতো আছে গতিকে হেইটো এটা আমাৰ কালচাৰেল বন্ডিং হ'ব পাৰে ওকে সো থাই আৰ্ট আৰ্কিটেকচাৰ ডান্স লিটাৰেচাৰ এইবিলাক বন্ডিং মানে এটা হেৰিটেজ হ'ব পাৰে হয় তাৰ পিছতে ইকোনমিক্যালি ইণ্ডো থাই ৰিলেশনস হ্যাভ গ্ৰোন ইমপ্ৰেছিভলি আনকি ট্ৰেড লিংকতো বহুতখিনি আগবাঢ়ি গৈছে 2024 USD 17.5 বিলিয়ন বাইলেটাৰেল ট্ৰেড হৈছিলে আৰু মেজৰ ইণ্ডিয়ান এন্টাৰপ্ৰাইজ যেনেকুৱা টাটা ষ্টীল আদিত্য বিৰলা গ্ৰুপ টেক মহিন্দ্ৰা এইবিলাকৰ বহুতখিনি মানে আপোনাৰ ইনভেষ্ট কৰিছে থাইলেণ্ডত আৰু ঠিক তেনেকৈ থাইলেণ্ডৰ পৰাও হেনেকুৱা ধৰণৰ কিছুমান কোম্পানী আছে সেই কোম্পানী বিলাকে আমাৰ ইণ্ডিয়াত তেওঁলোকৰ কামবিলাক এক্সপান্ড কৰি আছে তাৰপিছতে সিকিউৰিটি আৰু ডিফেন্স টাইজৰ ক্ষেত্ৰত যদি চাব যাও আমি সো আপোনাৰ ডিফেন্স কোঅপাৰেচন এগ্ৰিমেন্ট কৰিছে মেৰিটাইম পেট্ৰলিং কৰিছে জয়েন্ট মিলিটাৰী এক্সাৰসাইজেছ আছে আৰু বিশেষকৈ আমি কোব্ৰা গোল্ড এক্সাৰসাইজৰ কথা ক'ব লাগিব এতিয়া চাওক স্পিৰিচুৱেল বণ্ডৰ কথা আমি কালচাৰতে কভাৰ কৰিলো যেনেকুৱা লৰ্ড বুদ্ধাৰ কথা কোৱা আছে সেক্ৰেট ৰেলিক্স অফ লৰ্ড বুদ্ধ থাইলেণ্ডত আছে যেটোৱে মানে আপোনাৰ বহুতখিনি ভিজিটাৰ্স তাতে মানে ভিজিট কৰে ওকে সো টুৰিজম এতিয়া টুৰিজম তো জানেই আৰু থাইলেণ্ডত কিমান মানুহে ফুৰিব যায় মানে আৰু আমাৰ ইণ্ডিয়াতো আহে আৰু লগতে আপোনাৰ 400 উইকলি ফ্লাইটস কানেক্টিং 15 ইণ্ডিয়ান সিটিজ উইথ থাইলেণ্ড এটো আমাৰ এটা টুৰিজমৰ মানে এটা ধুনিয়া এটা আপোনাৰ কানেক্টিং ওয়ে হৈছে এতিয়া নৰ্থ ইষ্ট ইণ্ডিয়াৰ ক্ষেত্ৰত যদি ক'ব যাও এনহান্সড কানেক্টিভিটি থ্ৰু এয়াৰ sea and road transport facilitates greater people to people contact educational exchanges and cultural interactions then recent initiatives such as Northeast India Festival in Thailand etu eta help kora hoisil tate তাৰপিছতে এডুকেশ্যন আৰু সাইন্টিফিক কোলাবোৰেশনৰ ক্ষেত্ৰত ইণ্ডিয়া কি কৰিছে ইণ্ডিয়া has notably expanded its regional outreach through initiatives like the offer of 1000 PhD scholarship at IITs so আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা হেনেকুৱা ইনিশিয়েটিভ লোৱা হৈছে মানে থাইলেণ্ডৰ কাৰণে কৰিছে এইখিনি বস্তু and further collaboration among universities and research institutions in Northeast India and Thailand can drive innovation and skill development ওকে সো এনেকে আমাৰ মানে আপোনাৰ ইণ্ডিয়া আৰু থাইলেণ্ডৰ টু কলেই লগতে নৰ্থ ইষ্টৰ ফালৰ পৰা এই তিনিটা পইণ্ট বিশেষকৈ মনত ৰাখিব আপোনালোকে ওকে come to the next article which is about climate change so climate change or উপৰত বহুতখিনি আৰ্টিকেল আহি আছে okay so climate change আৰু global warming to এতিয়া মানে বহুত বেছি এটা মানে আপোনাৰ বেডৰ পৰা worse হৈ গৈছে গুৱাহাটীৰ দৰে চিটিটো worst হৈ গৈছে okay so vice president Jagdeep Dhankar তেখেতে ৰিসেন্টলি এটা মানে এটা সেশন এটেন্ড কৰি আছিল কনফারেন্স এটা ন্যাশনাল কনফারেন্স অফ এনভায়রনমেন্ট 2025 আৰু তেখেতে পইন্ট আউট কৰিছে যে ক্লাইমেট চেঞ্জটো এতিয়া আমাৰ প্ল্যানেট টুৰ মানে আমাৰ আৰ্থখনৰ এক্সিস্টেন্সিয়েল মানে চ্যালেঞ্জ হৈ পৰিছে মানে আৰু এতিয়া আমি সোনকালে তাৰে সলিউশন এটা উলিয়াব লাগে আৰু প্ৰত্যেকখন কান্ট্ৰিৰে মানে মোরাল অব্লিগেশন আছে যাতে আমাৰ এনভায়রনমেন্টক আমাৰ আৰ্থখনক মানে কনজার্ভ কৰে বা পলিউশন ফ্ৰী কৰে okay so the UN weather agency has been issuing red alert about global warming so global warming or karne red alert dia hoise despite decades of climate talk so far countries have failed to reduce global greenhouse gas emission tothapito kintu মানে হে এমিশন হোৱাটো কমা নাই এমিশন হোৱা যদি নকমে তেতিয়া হলে আমাৰ কিন্তু ক্লাইমেট চেঞ্জ মানে হে ৰেটটো নকমে বাঢ়িবহে and their pledges to do so are insufficient to keep the climate from warming এতিয়া চাওক আমি কিছুমান ইনস্টেন্স লব পাৰো ক্লাইমেট চেঞ্জৰ যেনেকৈ এক্সট্ৰিম হিট ওয়েভস আহিছে
এতিয়া আমাৰ 2025 আহি আছে নহয় 2024 ত আমি যিমানখিনি গৰম পাইছিলো তাতকৈ আৰু বেছি গৰম হ'ব বা ধৰক যিবিলাক আমাৰ বহুত বেছি মানে ইন্টেন্স আপোনাৰ ওয়েদাৰ ফেনোমেনা সেইবিলাক হ'ব যেনেকুৱা ড্ৰট ফ্লাড এইবিলাক বহুত বেছি হ'ব according to World Meteorological Organization আৰু এন্টাৰ্কটিকৰ পৰা সাংঘাতিক ধৰণে মানে আইচ মাসেজ বিলাক লস হ'ব ধৰিছে ওকে সো আপোনাৰ হে গ্লেচিয়াৰ্স বিলাক যিমানে মেল্ট হ'ব সিমানে আমাৰ এক্সিস্টেন্সটোৱে মানে ভয়াবহ হৈ পৰিব এটা সময়ত কাৰণ হে গ্লেচিয়াৰ্স বিলাক গলি গলে আমাৰ সি লেভেলটো সাংঘাতিক ধৰণে বাঢ়িব আৰু তেতিয়া লেণ্ডত মানে সেই লেণ্ডৰ জাগাবিলাকত পানী সোমাই যাব okay so glaciers are the world's water towers so the rising sea levels combined with salt water intrusion will decimate large parts of landmass across the world হেতুয়ে কৈছে কাৰণ already আমাৰ পৃথিৱীৰ 70% পানীয়ে হয় 30% ল্যান্ড হয় গতিকে সেই 30% তো যদি পানী সোমাব লাগিলে তেতিয়া হলে আৰু মানে আমাৰ এই প্ৰবলেম হ'ব so roadmaps must be chalked out on ways to reduce dependence on fossil fuel এতিয়া fossil fuelৰ uses to কমাই দিব লাগে আৰু আমি renewable source of energy ফলে যাব লাগে developed countries like the US and China should cut down their high emission levels গতিকে বিশেষকৈ developed countries বিলাকে তেওঁলোকৰ emission level to কমাব লাগে কাৰণ ইণ্ডিয়াৰ emission হয় যদিও negligible compared to the developed countries and if the emission levels are not reduced no one can save the planet from the impending disaster আৰু যে বহুত ডাঙৰ disaster হৈ যাব কিন্তু তেতিয়া আৰু একো লাভ নহব যদি আমি এতিয়া সাৱধান নহওঁ ঠিক আছে সো আজিৰ কাৰণে এইখিনিয়ে আছিল thank you for watching the video